আমাৰ মাজত আজি এই ঐতিহাসিক ক্ষণত উপস্থিত আছে। আপোনালোকক মই চিনাকি কৰি দিবলৈ ভাল পাম যে জিলা সাহিত্য সভাৰ এই প্ৰকল্প ভৱনৰ যি আৰ্হি আৰু পাক কলন প্ৰস্তুত কৰিছে অসম চৰকাৰৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য অভিযন্তা শ্ৰদ্ধাৰ সঞ্জীৱ কুমাৰ শৰ্মা মহাশয় আমাৰ মাজত আছে আৰু আজি তেখেতৰ পৰা আমি অকণমান অনুভৱ বিচাৰিছোঁ। ধন্যবাদ। দৰং জিলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক মৃণাল ৰাজবংশী ডাঙৰীয়াই মোক এই প্ৰকল্পটি নিৰ্মাণৰ কাৰণে প্ৰাক্কলন প্ৰস্তুত কৰিবৰ কাৰণে মোক অনুৰোধ কৰিছিল। যিহেতু মই চৰকাৰী কামত বহুত দিন এইবিলাক প্ৰাইভেট কাম কৰা নাছিলোঁ, শেষৰ ফালে বহুত দায়িত্বত আছিলোঁ, গতিকে কাম কৰা নাছিলোঁ। তথাপিও সাহস কৰি পেলাই মই এই প্ৰকল্পটি কৰিম বুলি তেখেতক কথা দিলোঁ, এৰাব নোৱাৰি। মোৰ আগৰ ছফ্টৱেৰবিলাকো নোহোৱা হৈ গৈছিল, নতুনকৈ চব ইনষ্টল কৰিবলগা হ'ল। যি নহওক, এই প্ৰকল্পটি আমাৰ আগতে অসম আৰ্হিৰ এটা ঘৰ আছিল আৰু সন্মুখত কিছু দোকান আছিল। সেই দোকানৰ যিখিনি আমাৰ নিবনুৱা যুৱক আছিল তেওঁলোকক হেৰি কৰিবৰ কাৰণে আমি এতিয়া 19খন আমি দোকানৰ ব্যৱস্থা কৰি পেলাই মানে ভূমি মহলাত আমি 19খন দোকানৰ পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰিছোঁ আৰু মাজেদি এটা কৰিডৰ আছে 10 ফুট ডাঙৰ আৰু তাৰ বাকী অংশখিনি আমি পাৰ্কিঙৰ কাৰণে ব্যৱহাৰ কৰিবৰ কাৰণে আমি এইটো কৰিছোঁ ভূমি মহলাটো। ফাৰ্ষ্ট ফ্ল'ৰটোত তেখেতসকলৰ অফিচটো হ'ব, এটা 270 মানৰ কেপাচিটিৰ এটা হেৰি হ'ব, হল মিটিং হল এটা হ'ব, এটা লাইব্ৰেৰী হ'ব, এটা ছেকেণ্ড মিটিং হল হ'ব যিটো 35 কেপাচিটিৰ তেওঁলোকৰ মানে দৈনন্দিন মিটিংসমূহ কৰিবৰ কাৰণে। লগতে সভাপতিৰ ৰুম হ'ব, এটা কাৰ্যালয়ৰ এটা জেনেৰেল কাৰ্যালয়ৰ যিটো থাকিব সেইটো হ'ব আৰু শাখাৰ কাৰণে 3টা আমাৰ এক্সট্ৰাকৈ ৰুম ৰখা হৈছে। মহিলা আৰু পুৰুষৰ বাবে বেলেগ বেলেগ ৱাছৰুমৰ ব্যৱস্থা কৰা হৈছে আৰু লগতে লাইব্ৰেৰী এটা ক'লোৱে। আৰু এই বিল্ডিংটো 3মহলীয়া যদিও আমি যিহেতু আমাৰ বয়সীয়াল মানুহ ইয়াতে আহিব বুলি আমি ধৰি লৈছোঁ, গতিকে আমি চিৰিটো কমফৰ্টেবল কৰাৰ উপৰিও এটা লিফ্টৰ ব্যৱস্থা কৰিছোঁ। মোটামুটি ফাৰ্ষ্ট ফ্ল'ৰত আমাৰ এইখিনিয়ে আৰু ছেকেণ্ড ফ্ল'ৰটো আমি কি কাৰণে ব্যৱহাৰ কৰিম সেইটো এতিয়ালৈ মানে লজ হ'ব নে কি হ'ব, তথাপিও এটা আমি বনাই থৈছোঁ, লজ অতিথিশালা হিচাপে আমি বনাই থৈছোঁ। এইখিনিয়ে মোটামুটিভাৱে আমাৰ এই প্ৰকল্পৰ ৰূপৰেখা। গতিকে এইখিনি কৈ মোৰ আৰু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ জনাব লাগিব এইকাৰণে মাননীয় অভিযন্তা মহোদয়ে জিলা সাহিত্য সভাক এপইচাও নোলোৱাকৈ তেখেতে যি শ্ৰম দিলে, তেখেতে যি আমাক উপহাৰ দিলে এই আৰ্হি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত। গতিকে আমি জিলা সাহিত্য সভা চিৰদিন তেখেতৰ ওচৰত ঋণী হৈ থাকিম আৰু এই মুহূৰ্ত এই পৰ্যন্ত তেওঁ তদাৰক কৰি আছে সম্পূৰ্ণ নিজস্বভাৱে আৰু নিজাববীয়াকৈ তেওঁ অন্তঃকৰণে লাগিছে আৰু গোটেই কামখিনি আমাৰ লগত থাকি সহযোগিতা আগবঢ়াব বুলি আমি আশাবাদী। ধন্যবাদ।